3, 2, 1. ফুলেশ্বৰী মই ভাবিছো এই বিহুতে মাজনী ঘৰৰ পৰা আহোগৈ 1 বছৰে হৈ গ'ল তাইতো এবাৰহে আহিছে আমি দুজনীয়ে নহলে এইবাৰ বিহুত গৈ আহোগৈ বল কথাটো ময়ো নভবা নহয় ময়ো ভাবিছিলো সেইবাৰ বিহুতে মাজনী ঘৰলৈ যাম বুলি ভাবি থৈছো আৰু পালেহিয়ে নহয় বিহু তাকেহে আকৌ তয়ো পিঠা পনা কেইটামান বনাব লাগিব বুজিছ এতিয়াৰ পৰা যোগাৰ কৰিলেহে হ'বগৈ তই নহলে এতিয়া তোৰো বয়স হৈ আহিছে তইতো এদিনতে সকলোবিলাক বনাই শেষ কৰিব নোৱাৰ সেয়েহে বিহুলৈনো কেইদিন আছে তই এতিয়াৰ পৰা যা যোগাৰ কৰিবি বুজিছ গৈ আহিব লাগিব এইবাৰ বহাগতে মাজনী ঘৰলৈ যোৱাটো একেবাৰে খাটাং কৰি দিওঁ আৰু বুজিছ দুইটাই যাম ন এইবাৰ আকৌ বহাগ বিহুত আকৌ বৰা চাউল কেইটা কমটি হ'ব নহয় বুজিছে নাই মই মাঘ বিহুতে একেবাৰে বৰা চাউল সৰহকৈ পিঠা বনোৱা নাই জানো তিল পিঠা এতিয়া কাৰোবাৰ ঘৰৰ পৰা আনিব লাগিব যদি মাজনী ঘৰলৈ যোৱা হয় বৰা চাউলৰ কথানো কিয় চিন্তা কৰিছ ওচৰৰ মিণ্টু ঘৰতে খুজিলে দিব দেখোন সিহঁতৰ ঘৰত অলপখন বৰা ধানৰ খেতি কৰেনে বাৰু দিব দে 2 কেজি কথা মই ৰাতিপুৱাকৈ কৈ দিম তই লৈ আহিবিগৈ হ'ব বাৰু দিয়ক আপুনি ৰাতিপুৱাকৈ কৈ দিব গৰু খেদাবলৈ যাব নহয় তেতিয়া আপুনি কৈ থৈ আহিব মই লৈ আহিমগৈ আৰু বুজিছে তিল পিঠাও বনাব লাগিব তেল পিঠাও বনাব লাগিব সেয়েহে 2 কেজি কথাই ক'ব হ'ব 2 কেজিয়ে হ'ব 1 কেজি নহ'লেও 1.5 কেজি মানৰ তিল পিঠা বনাম আৰু 0.5 কেজি মানৰ তেল পিঠা বনাই নিম মাজনীয়ে খাই ভাল পায় নহয় আৰু লস্কৰাও বনাব লাগিব তিলৰ লাৰু বনাব লাগিব তাকে বনাই লৈ যাম আৰু বহুত ভাল পাব মাজনীয়ে হ'ব দে কাইলৈ মই গৰু খেদাবলৈ যাওঁতে সোমাই কৈ থৈ আহিম বাৰু তই লৈ আহিবিগৈ 2 কেজি কথাই ক'ম সেইজনীয়ে ছোৱালী নগৈনো কেনেকৈ থাকিব পাৰিম বিহুটো আহিছে মনতো পৰে নহয় তাইতো আহিবলৈ সময়েই নাপায় ইমান দূৰলৈ বিয়া হ'ল আহোঁতে এবেলা যায়েগৈ The next day. খুইদেউ আপুনি আকৌ চাউলখিনি নিবলৈ আহিলেহে মোৰ জাৰিবলৈকে আছে নহয় তুঁহগুৰিও বহুত আহিল সেয়েহে আপুনি পাছবিলাকৈ নিব নহ'লে মই আপোনালোকৰ ঘৰত দি থৈ আহিমগৈ বাৰু হ'ব দে তয়ো এতিয়া কাম কৰিবলৈ লৈছ ঘৰ চাফা কৰিবলৈ লৈছ মই এতিয়া তোক আমনি নকৰোঁ বাৰু তই পাছবিলাকৈ দি থৈ আহিবি দে চাহ একাপো খাই আহিবি বহুত দিন নাই যোৱা নহয় আমাৰ ঘৰলৈ তাকেহে আপোনালোকৰ ঘৰলৈ বহুত দিন যোৱাও হোৱা নাই হ'ব বাৰু মই চাউলখিনি জাৰি লৈ যাম বাৰু আপুনি আকৌ ঘৰত গৈ জাৰিবগৈ নালাগে আৰু বহুত তুঁহগুৰি আহিলে সেয়েহে অলপ টাইম লাগিব জাৰোতেও অলপ টাইম লাগিব নহয় মই দি থৈ আহিমগৈ দিয়ক আপুনি আকৌ একোৱে মোক ঘূৰাই দিব নালাগে চাউলো ঘূৰাই দিব নালাগে পইচাও দিব নালাগে আপোনাক বিহু বুলি গিফ্টকে দিছোঁ আকৌ উপহাৰকে দিছোঁ চাউল 2 কেজিকে হয় নেকি হ'ব বাৰু দে তই যদি মোক বিহু বুলি চাউল 2 কেজি দিছ তেন্তে বহুত সকাহ পাইছোঁ বুজিছ তেন্তে মাজনী ঘৰলৈ মই ধুনীয়াকৈ পিঠা নিব পাৰিম আৰু সিয়াক কৈ দিব যে মীনা বৌয়ে চাউল দি আহিলে সেয়েহে মীনা বৌয়ে দিয়া চাউলেৰেহে পিঠা বনাই আনিছোঁ বুলি কৈ দিব তাইক আৰু বিহু বুলি তাইক কিবা এটা দি আহিবলৈ ক'ব আকৌ তাইনো কি বনাইছিলে বিহু বুলি হ'ব বাৰু দে তই কামত লাগ হৈ যা মুঠতে পাছবেলাকৈ তই চাউলখিনি দি থৈ আহিবি আকৌ কাইলৈ পিঠা বনাব লাগিব নহয় মই আকৌ এতিয়া বুঢ়ী হৈ আহিছোঁ এদিনতে চব কৰিব নোৱাৰোঁ নহয় বুজিছ একেবাৰে কঁকালটো অলপ বিষায়নে বাৰু লাহে লাহে জতাই থাকিম আৰু হ'ব খুইদেউ আপুনি জীয়েকৰ ঘৰলৈ কি নিয়ে নিব মই মুঠতে আপোনাক কথা দিলোঁ যে পাছবেলাকৈ আপোনাক মই চাউল 2 কেজি দি থৈ আহিমগৈ হ'ব দে তই কামত লাগ গৈ যা খুইদেউৰ একেবাৰে গা হাতখন হৈ আছে তাকো বহাগ বিহু একেবাৰে জীয়েকৰ ঘৰলৈ যাবলৈ পিঠা বনাবলৈ কিমান দিন হ'ল সঁচাকৈয়ে তাইও হয় মাক দেউতাকৰ ওচৰলৈ আহিব লাগে এবছৰে হৈ গ'ল তাই বাৰু ভাল পাই বিয়া হৈ গ'ল বাৰু ইমান চহৰলৈ কিন্তু মাক দেউতাকৰতো ওচৰলৈ আহিব লাগে জানো ঘৰখনৰ মানুহে কি জানি ভাল নহয় আকৌ এক আহিবলৈ নিদিয়ে হ'ব দে মুঠতে এতিয়া খুইদেউ আৰু নিচা দিও যাওক মনটোকে ভাল লাগিব জীয়েকৰ ঘৰত থাকি আহক গৈ বিয়া হ'ল যি হ'ল আৰু মাকৰ ঘৰলৈ মাত্ৰ এবাৰহে আহিল থাকিবলৈকো তাই কেইদিনমান আহিব পাৰে নহয় এই বৃদ্ধ মাক দেউতাক দুজন আছে আহিলে কিমান ভাল পায় বাৰু খুইদেউ আৰু নিচাদুৱে এতিয়া খুইদেউ আৰু নিচাদু যাবলৈ ওলাইছে মোৰো ভালেই লাগিছে বাৰু মনটো চহৰত গৈ থাকি আহক গৈ কেইদিনমান ৰন মই ভাবিছোঁ এইবাৰ বহাগত ঘৰৰ পৰা আহিমগৈ এবাৰেই গৈছোঁ দেখোন বিয়া হোৱাৰ পৰা এইবাৰ থাকি আহিমগৈ নহ'লে দুইজনে যাম ঘৰলৈ যাবা তুমি মই কিন্তু অফিচ ছুটি পাওঁনে নাপাওঁ একো ঠিকনাই নাই তুমি মানে প্লেনিং বনাই থৈছা ঘৰলৈ যাম বুলি মই প্লেনিং বনাই থোৱা নাই যামেই বুলি কিন্তু
চাওকচোন বিয়া হোৱাৰ পৰা মাত্ৰ এবাৰহে গৈছোঁ। মোৰ মা দেউতা ঘৰলৈ যাবলৈ মন নাযায় নি বাৰু? আৰু মা দেউতাও বৃদ্ধ হৈ আহিছে। এইটো বয়সত তেওঁলোকৰ ওচৰত মই একমাত্ৰ জীয়ৰী হিচাপে কাষত থকাটো দৰকাৰ। কৰ্তব্য এজনী ছোৱালী হিচাপে মই কি বিয়া হৈ আহিলোঁ বুলি মোৰ একো দায়িত্ব নাই নেকি? মইতো সিমান দূৰলৈ বিয়া হৈ আহিছোঁ। মই ঘূৰি আহিম কেনেকৈ বাৰু? সেয়েহে এনিশা থাকি আহিম বুলি ভাবিছোঁ। কিন্তু আপুনি তেনেকৈ কৈছে যে, মানে মই ঘৰলৈ যাব নালাগে? মই তোমাক একো সিদ্ধান্ত দিব নোৱাৰোঁ। মা আৰু বাইদেউক সুধিব লাগিব, তেতিয়াহে হ'ব। যদি মা আৰু বাইদেৱে যাবলৈ কয় তেতিয়াহে যাম, নহ'লে মই যাব নোৱাৰোঁ। কাৰণ এইখন ঘৰত ডাঙৰ হিচাপে মা আৰু বাইদেউ আছে। মই তেওঁলোকৰ কথা পেলাব নোৱাৰোঁ। কি আপুনি এই কথাটো মই ঘৰলৈ যোৱা কথাটো সুধি ল'ব লাগেনে? মোক এইখন ঘৰলৈ তোমাক বিয়াকৈ অনাৰ পাছতে মা আৰু বাইদেৱে কৈ থৈছে যে যি হ'ব বিয়াৰ পাছত সকলো তেওঁলোকৰ মতেই হ'ব, নহ'লে তেওঁলোকে এইখন ঘৰত মোক থাকিবলৈ নিদিব। সেয়েহে মই মা আৰু বাইদেউৰ মতে চলিবই লাগিব। কাৰণ তোমাক মই ভাল পাই বিয়া কৰালোঁ, কিন্তু মা আৰু বাইদেৱে তোমাক পচন্দ নহৈছিল, কিন্তু একমাত্ৰ মোৰ বাবে তোমাক সোমাবলৈ দিলে। সেয়েহে মই মা আৰু বাক এতিয়াৰ পৰা কষ্ট দিব নিবিচাৰোঁ, তেওঁলোকক মনত শান্তি দিব বিচাৰোঁ। কি আপুনি এনেদৰে কৈছে মোক? মোৰ মানে আপোনাৰ নিজস্ব বুলি একোৱেই নাই। আপুনি মা আৰু বাইদেউৰ মতে চলিব। মোৰ ঘৰখনলৈ যাবলৈ মই মানে সকলো মানুহকে সুধি যাব লাগিব, পাৰ্মিশ্যন লৈহে যাব পাৰোঁ। মোৰ কি মন নাযায় মোৰ মা দেউতাৰ ওচৰত যাবলৈ? আপুনিও বুজিব চেষ্টা নকৰে কিয়? মই কি সপ্তাহৰ মূৰত মাহেকৰ মূৰত যাওঁ নেকি? এতিয়া 1 বছৰ হৈ গ'ল, মাত্ৰ এবাৰ গৈছোঁ। তাৰ পাছত নোযোৱাই হ'লোঁ মা দেউতাৰ ওচৰলৈ। কিন্তু এতিয়া আপুনিও এনেকুৱা কৰিছে। ৰ'বাচোন, মই মা আৰু বাক কথাটো সুধি চাব লাগিব। যদি দিয়ে তেনেহ'লে বহাগতে গৈ আহিবগৈ লাগিব। ঘৰত থাকি আহিবা তুমি কেইদিনমান। নিদিলে আৰু নাযাওঁ হ'লে। তুমি কি কৰা কৰি থাকিবা, মই নাযাওঁ। মা আৰু বাক মই কষ্ট দিব নিবিচাৰোঁ। শুনক, আপোনাৰ বাই বাৰু কিয় ইমান অধিকাৰ দেখায়? আমাৰ নিজস্ব বুলি একো নাই নেকি? কিবা এটা কৰিবলৈ হ'লেই তেওঁ বাধা দিয়ে। এইটো নকৰিবি, সেইটো নকৰিবি, তালৈ নাযাবি। তেওঁ কিয় ইমানকৈ ধৰি থাকে? মই বেয়া পাওঁ এইবিলাক। মোৰতো কিবা এটা মন আছে। মোৰ বাৰ ওপৰত তুমি কথা নকবা। মই বাৰ ওপৰত সম্পূৰ্ণ বিশ্বাস আছে। বাই যিটো কয় ভালৰ বাবেই কয় আমাক। হয়তো বাইদেৱে নিজতকৈ আনক একো বুলিয়ে নাভাবে। হয়তো তেওঁ সকলোতকৈ ওপৰত থাকিবই বিচাৰে। সেয়েহে তেওঁ ভিনদেউৰ লগত থাকিব নোৱাৰি এইখন ঘৰত আছেহি, মাকৰ ঘৰত আছেহি। তেওঁ ইমান অধিকাৰ দেখাব নালাগে। আপুনি জানিবা তেওঁৰ ভাইক, কিন্তু আপোনাৰতো কিবা এটা মন আছে। আপুনি আৰু এতিয়া বাইদেউৰ মতে চলা হৈ গ'ল। মই আপোনাক লক্ষ্য কৰি আছোঁ। মোক বিয়া কৰি অনাৰ পাছৰ পৰা আপুনি মা আৰু বাইদেউৰ মতে চলিবলৈ লৈছে। মোকতো আপুনি এলাগি কৰিয়ে ৰাখে। একো কথাতে মোক মতেই নিদিয়ে। একো কথাত মই মানে সিদ্ধান্তত সোমাবই নোৱাৰোঁ। মুঠতে মা আৰু বাইদেউ। তুমি কিন্তু বেছি কথা কৈ আছা। ইমানকে মোক কথা নুশুনাবা। মোৰ বাৰ বিষয়ে মই ভালদৰে জানো, আৰু তাইৰ বিষয়ে ইমানকে ক'লে মই বেয়া পাওঁ। হ'ল, মোৰ বাই একো বেয়া সিদ্ধান্ত লৈ ঘৰত থকাহি নাই। একেবাৰে তুমি মোৰ ঘৰখনৰ ওপৰত এতিয়া কথা ক'ব পৰা হ'লা? সাধাৰণ তুমি এজনী গাঁৱৰ পৰা আহি মাৰ ঘৰলৈ যাবলৈ নোপোৱাৰ কাৰণে ইমান ডাঙৰ ডাঙৰ কথা। কথাখিনি কোৱাৰ কাৰণে বেয়া নাপাব। যিটো দেখিছোঁ, যিটো বুজিছোঁ ইমান দিনে, সেয়েহে ক'লোঁ আপোনাক। নিজৰ বুলি ভাবোঁ যে। হ'ব দিয়া, মই বাৰু কথাটো সুধি চাম তুমি যে মা ঘৰলৈ যাবলৈ বিচাৰিছা বুলি। কিন্তু শুনা, মা আৰু বাইদেউ দিলেহে মই যাম। আৰু মানে এইবিলাক কথাত মই হুলস্থুল কৰি থাকিব নিবিচাৰোঁ। নিজস্ব বুলি কথা এটা যে থাকে মানুহৰ, একোৱেই নাইকিয়া হৈ গ'ল এইখন ঘৰত। মোৰ একোৱেই নাই নিজস্ব বুলি। সকলো কথাই সুধি ল'ব লাগে। ফুলেশ্বৰ, তই আকৌ গাখীৰখিনি চুঙাতহে ভৰাবি আকৌ। আমাৰ ছোৱালীজনী আকৌ চুঙা দৈহে খাই ভাল পায়। তহঁতৰ ঘৰ বুলি ক'লে আৰু ভাল পাব, বুজিছ? তই 4টামানেই চুঙা ৰেডি কৰিবি হা। হ'ব ককাইদেউ, আপুনি মুঠতে খবৰটো দি আহিব আকৌ যিদিনা গাখীৰ নিবলৈ আহে। নহ'লে আকৌ অকলশৰীয়া মানুহ, কেনিবি যাবও লগা হয় নহয় মোৰ। হ'ব বাৰু দে। মুঠতে এইবাৰ ছোৱালীজনীয়ে একেবাৰে বহাগৰ বিহুটো আমাৰ লগত ধুনীয়াকৈ উপভোগ কৰিব, বুজিছ? আমিও যাম যেতিয়া। মাক বাপেক দুজন গ'লেতো তাই আৰু ফূৰ্তি পাব।
তাইতো অহা নাই, আমিয়ে যাওঁচোন। কেইদিনমান থাকি আহিম বুলিও ভাবিছোঁ আৰু কি হয় চাই লওঁ আৰু। চহৰত আকৌ থাকিব পাৰোঁনে নোৱাৰোঁ। গাঁৱৰ নিচিনা আকৌ নালাগে নহয়, আকৌ ভিতৰতে সোমাই থাকিব লাগিব চাগে ন। সেয়েহে গৈ লওঁচোন, কি হয় দেখা যাওক। ককাইদেউ, এদিন দুদিন থাকিলে আপোনালোকৰ মন বহি যাব। থাকিব থাকি আহিবগে, কিমাননো গাঁৱতে সোমাই থাকে। অকণমান চহৰৰ হাৱা এজাক লগাই আহকগে আকৌ, কেনেকুৱানো লাগেনো। থাকি আহক, ভাল লাগিব। একেবাৰে যি যোৱাই ঘৰত থাকি আহিব আৰু আমালে কিন্তু কিবা কিবি লৈ আহিব। জানো আকৌ কি হয়, গৈতো লওঁ। মন বহিলে থাকিম, নহ'লে গুচি আহিম বুজিছ। ঘৰখনকো এৰি থাকিব নোৱাৰো নহয়। সেই বুঢ়া হলোগে আৰু এই গাঁওখনতে থাকি গাঁওখনৰ মুখ আকৌ এৰিব নোৱাৰো নহয়। চহৰতনো কিনো থাকিবিগৈ হয়। সেতি আৰু নিজৰ ছোৱালী আছে যেতিয়াতো যাবই লাগিব। তাকেহে, কথাটো নোহোৱা নহয়। এই গাঁৱৰ ঘৰখনৰ নিচিনা ক'তো শান্তি পোৱা নাযায় বুজিছে, যিমানে চহৰৰ অট্টালিকাত নাথাকক লাগিলে। হ'ব দে, মই গৈ থাকো বুজিছ। অত চোৱা বাট আকৌ খোজকাঢ়ি আহিছো, গধূলিয়ে হ'লগৈ। মই গৈ থাকো দে, তই কিন্তু গাখীৰ ভৰাবি আকৌ দেই। তোলৈকে আশা কৰি দিলো আৰু কাকো নাই কোৱা নহয়। তহঁতৰ ঘৰৰ গাইজনী গাখীৰ খাই বৰ ভাল লাগে বুজিছ। ডাঠ নহয় গাখীৰকণ, আৰু ছোৱালীজনীও খাই ভাল পায়। হ'ব ককাইদেউ, আপুনি গৈ থাকক, আন্ধাৰেই হ'ব হ'ল। ককাইদেৱে একেবাৰে জীয়েকৰ ঘৰলৈ যাম বুলি গা একেবাৰে 7খন 8খন হৈ আছে। তাকো বহাগ বিহুত ওলাইছে। একেবাৰে এইবাৰ জীয়েকৰ ঘৰত থাকি আহিব যেন লাগিছে কেইদিনমান। দুইজনে থাককগৈ, মনটো ভাল লাগিব। এজনীহে জীয়েক, তাইতো নাহেই। এবাৰে যি আহিলে আৰু বিয়া হ'ল আৰু জানো কি ছোৱালী, মাক বাপেক হাললৈ মনত পৰেনে নপৰে। মা, এইবাৰ কিন্তু বিহুত মোক পাটৰ কাপোৰ এযোৰ লাগিব, কৈ থলো তোমাক। হ'ব দেও, লবি। তোক একেবাৰে একো বস্তু নিদিয়াকৈ আছো জানো, হা? তইচোন খুজিলে পাও, সেইটো কথা আৰু ক'ব লাগিছে নেকি, হা? বজাৰ কৰিবলৈ গ'লে কি লাগে লৈ লবি সকলোবিলাক। বাইদেউ, মা, কথা এটা ক'বলৈ আছিল তহঁতক। কি কথা কবিনো, ক আকৌ। মা, হিয়াই মোক কৈছে তাই মাকৰ ঘৰত কেইদিনমান মানে থাকি আহিমগৈ বুলি কৈছে। কি কৰো বাৰু? কি কৰো মা, বিহুত যামনে? তই আকৌ সেইজনী মাকৰ ঘৰলৈ কিয় যাব লাগে, হা? বিহু বুলি কয় কিমান খৰচ। তই এতিয়া যাবি, তই সুধা হাতখন লৈ গ'লে হ'ব নেকি? যাওঁতে ইমান দূৰ, এবেলা যায়গে। তোৰ গাড়ীতে তেল ভৰাওঁতে পইচা যাব 4,000 5,000কৈ, আৰু বজাৰ কৰি নিবলৈ আছে। সেই বুঢ়া বুঢ়ী হালকটো প্ৰেজেণ্ট এটাতো দিব লাগিবই, কাপোৰ এযোৰ, হা? বিহুত যাবি? নালাগে, যাব নালাগে। মই কৈছো, যাব নালাগে। ৰণ, মাজনীয়ে ঠিকেই কৈছে। তই তোৰ যাওঁতে গাড়ীত তেল ভৰাওঁতে 4,000 5,000 যাব, আৰু বুঢ়া বুঢ়ী হালকটো দিবই লাগিব কিবা কিবি বস্তু, হা? বিহুত যাবি, আৰু টকা পইচা এনেই মিছাতে খৰচ কৰিব নালাগে। মইতো ভাল নাপাওঁৱেই সেইজনী, মাকৰ ঘৰলৈ যাই হেনো। নালাগে, তাইক যাব নালাগে বুলি কবি, আৰু তইও যাবলৈ নাপাও। হ'ব দিয়া, তেনে তাইক মই নাযাওঁ বুলি কৈ দিম। ভাইটি, অকমান ভাবি চাবি। একেবাৰে তাইৰ কথা মতে তই চলিলে নহ'ব নহয়। যাওঁ বুলি ক'লে একেবাৰে যাব পাৰে নেকি, হা? নালাগে, তইও যাব নালাগে। হ'ব দে বাইদেউ, মই তেনে নাযাওঁ বুলি কৈ দিম তাইক। একেবাৰে মাকৰ ঘৰলৈ যায়। একেবাৰে বাপেক মাকক বিহুত বস্তু উপচাই দিম বুলি ভাবিছে। মই যাবলৈ দিম ৰহ। মা, তাকে সেই গাঁও আৰু মাক বাপেক দুটাক তাই একেবাৰে কি দিওঁ কি নিদিওঁ লাগিছে। এইখন ঘৰত একেবাৰে টকাই পইচাই উভৈনদী নহয় জানো। সেয়েহে তাই মানে যাবলৈ পোৱা নাই যে, বিয়া হোৱাৰ পৰা এবাৰহে গৈ পাইছে। এতিয়া আৰু তাই ভাবিছে আৰু একেবাৰে বস্তু পাতি টকাই পইচাই ভৰাই দি থৈ আহোগৈ বুলি ভাবিছে। যাবলৈ পাব তাই। মই যে মোৰ একমাত্ৰ ল'ৰাটোৰ কাৰণেহে এজনীক এখন ঘৰত বোৱাৰী কৰি ৰাখিলো দেই। সঁচাকৈ ভাইটি মুখলৈ চাইহে আমি কিন্তু এইজনীক এইখন ঘৰত সোমোৱাই ৰাখিলো দেই বোৱাৰী বুলি। মা, কি হ'ল হিয়া? কিবা কবা নেকি? কোৱা। মা, মানে মই বিহুত মা ঘৰলৈ যাম বুলি ভাবিছো, কেইদিনমান থকাকৈ। মইচোন যোৱাই নাই, বিয়া হোৱাৰ পৰা এবাৰহে গৈছো। সেয়েহে ভাবিছো এইবাৰ বহাগত থাকি আহিম কেইদিনমান। কলৈকো যাব নোৱাৰা, ঘৰতে থাকিব লাগিব। হিয়া, তোমাৰ যদি ইমানেই যদি মা দেউতাৰ লগত থাকিবলৈ মন গৈছিল, কিয় বিয়া হৈ আহিলা ভাইটিলৈ? পলাই আহিলা কিয়, হা? টকা পইচা দেখি বিয়া হৈ আহিলা মানে? নোৱাৰা। এতিয়া এখন ঘৰলৈ বিয়া হৈ আহিলা যেতিয়া, এতিয়া আৰু ঘৰত গৈ থাকিমগৈ বুলি সেইটো আশা নকৰিবা। একেবাৰে ঘৰত গৈ থাকেগৈ বিহু বুলি। টকা পইচা এনেই অহা নাই ভাইটি। এতিয়াতো যাবা, গ'লে টকা পইচা কিমান খৰচ হ'ব। তুমিতো একেবাৰে দুখীয়া, মা দেউতালৈ ইটো নিম সিটো নিম বুলিতো কবাই। আমাৰ ভাইটি আৰু অকৰা সকলোবিলাকে লৈ যাব। টকা খৰচ কৰিবলৈহে বাহ উলিয়াইছে তাই। কলৈকো যাব নোৱাৰা, ঘৰতে থাকিবা। বাইদেউ,
মই ৰণলৈ টকা পইচা দেখি লোভত পৰি বিয়া হৈ অহা নাই। তেওঁক মই মনে প্ৰাণে ভাল পাওঁ, সেয়েহে বিয়া হৈ আহিলোঁ। এয়াই মোৰ ভুল হ'ল। তেওঁলৈ যে মই পলাই বিয়া হৈ আহিলোঁ, কাৰণ তেওঁ মোক জোৰ কৰাৰ কাৰণে তেওঁ মোক অজস্ৰ সপোন দেখুৱাই বিয়া কৰি আনিছিল। কিন্তু এতিয়া তেওঁ সকলো আপোনালোকৰ মতে চলা হৈ গ'ল। অকল আপোনালোকৰহে কথা শুনে, মোৰ কথা নুশুনে। এতিয়া মা ঘৰলৈ যোৱাটো আপোনালোকক সুধি ল'ব লাগে। ৰণেও এতিয়া তেনেকৈ ক'লে, আপোনালোকে যাবলৈ দিলেহে যাবলৈ মানে মই পাম। মোক কিয় এনেকুৱা কৰিছে? মোৰ একোৰে অধিকাৰ নাইনে? মোৰ মা দেউতাৰ ওচৰলৈ যোৱাৰ অধিকাৰ হেৰুৱাই পেলাইছোঁ মই। ঐ, তই যে ইয়াত কান্দি দেখাইছহি, হা? নাটক কৰি মানে যাবলৈ বাহানা বনাবলৈ আহিছ, হা? ভাবিছোঁ আৰু কান্দি দেখাই দিম, বাইদেউ আৰু মায়ে মোক যাবলৈ দিব। যাব নোৱাৰ। হ'ব মা, মই কিবা এটা ক'লে সকলোবিলাক মোৰ নাটক হৈ যায়। মোৰ দুখ সুখ মৰম ভালপোৱা মোৰ হৃদয়ত একোৱেই নাই নহয়। মই একোৱেই ক'ব নোৱাৰোঁ আপোনালোকক। প্লিজ হিয়া, তুমি ইয়াৰ পৰা যোৱা। ইয়াত কান্দি ড্ৰামা কৰিবলৈ নাহিবা। কান্দি দেখাই কি বুজাব বিচাৰিছা? তুমি যোৱা ইয়াৰ পৰা। মা আৰু মই কিবা এটা কথা আলোচনা কৰি আছিলোঁ। যোৱা। হ'ব বাইদেউ, আপোনালোকে বেয়া পাই কিন্তু মোৰ সৰু সৰু সুখবিলাকো আপোনালোকে কাঢ়ি নিছে। মই কি বিচাৰোঁ আপোনালোকৰ পৰা? এবাৰো মোৰ মনটো বুজিবলৈ চেষ্টা নকৰে। মোক একো নালাগে। মোক ভাবে আপোনালোকে মই অজস্ৰ টকা সম্পত্তি ল'ম, সোণে ৰূপে গহনা মই পিন্ধিব বিচাৰোঁ। কিন্তু মোক সেইবিলাক নালাগে। মোক মাত্ৰ অকণমান মৰম দিলে মই শান্তি পাওঁ, শান্তি বিচাৰোঁ। হ'ব দিয়ক, মই আৰু মা ঘৰলৈ যোৱা কথা নকওঁ। মই মোৰ মা দেউতাৰ ওচৰলৈ যোৱাৰো সেই অধিকাৰখন এইখন ঘৰলৈ বিয়া হৈ অহাৰ পৰা হেৰুৱাই পেলাইছোঁ। কিমান কষ্টত আছোঁ একমাত্ৰ মই জানো। হিয়া, তুমি যোৱা ইয়াৰ পৰা। একেবাৰে মা আৰু মোৰ আগত কান্দি নাথাকিবা দেই। মই এইবিলাক ভাল নাপাওঁ। এনেকুৱা নাটক কৰিব নাপায় আৰু, বুজিছা? একেবাৰে মাকৰ ঘৰলৈ যাবলৈ বুলি কিমান যে নাটক ৰচিছে। একেবাৰে কান্দি দেখাইছে সৰু লোৱাৰ দৰে। সৰু লোৱাক যেনেকৈ কিবা এটা বস্তু লাগিলে মাক বাপেকক কান্দি দেখুৱাই নহয়, তুমি ভাবিছা আৰু আমি ভুলি যাম বুলি? কান্দি দেখাবলৈ আহিছে তাই। মা, মই কৈছোঁ এইজনীক মুঠতে মাকৰ ঘৰলৈ নপঠিয়াবা। আৰু ভাইটিকো তুমি কথাটো পিছত ভাইটিক তোমাক ক'বহি পাৰে। তুমি হয় ভয় নিদিবা, শলাগ নিদিবা যে যাবলৈ তুমি অনুমতি নিদিবা। মই থকালৈকে মুঠতে তাই একো লৰচৰ হ'ব নোৱাৰে। এইখন ঘৰ মোৰ মতে চলিব আৰু তুমি অকণমান টানি ধৰিবা। হ'ব দে, মই জানো নহয় কি কৰিব লাগে কি কৰিব নালাগে। হা, তই মোৰ কথা চিন্তা কৰিব নালাগে দে। মই ৰণকো নপঠিয়াওঁ তাৰ সেই দুখীয়া শহুৱেকৰ ঘৰলৈ। এইজনী যে যাব পাৰিব, মোৰ পৰা একো আশাই নকৰিবি তই। তাই মুঠতে যাব নোৱাৰে। বিহুত তাই কলৈকে যাব নোৱাৰে। হেৰি শুনিছে নাই? একেবাৰে মূৰাটো মই যে দাঙিবই নোৱাৰিছোঁ দেই। এই বস্তু কিবা এটা কমাই লওঁ নেকি? হয় নালাগে। কিয় আকৌ বস্তু কমাব লাগিছে, হা? ইমান মৰমত বস্তুবিলাক আনিছোঁ। আকৌ কিয় বস্তু কমাম? নালাগে। দুয়োটাই ধৰি নিলে পাৰিম দিয়া। আহা, এতিয়া দেখোন বাছত উঠিমগৈ। বাছেহে যাব লাগিব। হাতে লৈ দাঙি খুৱাব নালাগে নহয়, অলপহে দাঙিব লাগিব। এই দুয়োটাই যিকণ পাৰোঁ দাঙি নিম আৰু। আহা, একো বস্তু কমাব নালাগে। সকলোবিলাক বস্তু একেবাৰে লেখে লৈছোঁ। হেৰি, আমি এতিয়া চহৰলৈ আজিহে এনেদৰে যাম দুইজনে। চিনি জানি নাপাওঁ নহয়, এতিয়া মাজনী ঘৰটো কেনেকৈ উলিয়ামগৈ বাৰু? তুমি এইবিলাক কথা চিন্তা কৰিব নালাগে। মই আছোঁ নহয়। মই থাকিলে তুমি একো চিন্তা নকৰিবা। মুঠতে মই ছোৱালীজনীৰ ঘৰ তোমাক উলিয়ামগৈ। সুধি হ'লেও উলিয়ামগৈ আৰু। আহা, এতিয়া বাছখন আহিবই হ'ল। বাছ এতিয়া 3খনমানতে উঠিব লাগিব, বুজিছা? এবেলাটো যাবগৈ এনেকৈ গাড়ীয়ে বাগিয়ে বগাই যাওঁতে। মুঠতে এই চহৰখন পালেগৈ আৰু ইডোখৰ চিন্তা নাই আৰু মাজনী ঘৰ উলিয়াবলৈ। সঁচাকে পাই, এই মোবাইল এটা অকণমানি এটা লৈছিলোঁ নহয়, এই কুকুৰটোৱে কামুৰি নি বাৰু গোটেই বেয়া কৰি পেলালে। সেয়েহে সঁচাকৈ পাই, সৰু হ'লেও এই অকণমানি হ'লেও মোবাইল এটা দৰকাৰ দেই। এইবাৰ মুঠতে আপুনি আনি ল'ব, বুজিছে? তেতিয়া যেনে হ'লেও খবৰ এটা দি যাব পাৰিলোঁ হয়। এতিয়া একো কৰিব নোৱাৰো নহয়, নাইও নহয়, যাওঁ আৰু এনেকেই আৰু।
হ'ব দিয়াও এই মোবাইল নাথাকিলেও এই খবৰ নিদিয়াকৈ হ'লেও ওলামগৈ বাৰু দিয়া তুমি একো চিন্তা নকৰিবা মই আছো নহয় তোমাক ক'ৰবাত নেহেৰুৱাগৈ বাৰু একেবাৰে ছোৱালীক পোৱামগৈ তুমি চিন্তা নকৰিবা আহা আহা মোনাটো একেবাৰে ৰাস্তালৈকে লৈ আহা যেনে তেনে হাতখন যে এইকণ দাঙোতে মোৰ একেবাৰে বিষালে আৰুতো অতখন বাট আছে কেনেকে নিম বাৰু মোনাটো এই আহিছানে গৈছো একেবাৰে যিসকলে কিখনো লৈছে আৰু দেই পানী টেঙাৰ পৰা আদি কৰি একেবাৰে কোমোৰা জাতিলাও এইবিলাক বাৰু কিয় ল'ব লাগে বাৰু খাবলৈ পোৱা নাই নেকি বাৰু মই কৈছোৱেই যে কোমোৰাটো নালাগে বোলো ইমান গধুৰ হৈছে মা মই ৰণৰ লগত শ্বপিং কৰি আহোগৈ মানে ৰনে লগ ধৰিছে সেইবাবেহে যাবলৈ ওলালো সি লগ ধৰিছে কিয়নো নোলাবানো তুমি যোৱা এতিয়া ওলাই ৰেডি হৈ আৰু মোক ক'বলৈ আহিছা মইনো কি ক'ম আৰু এতিয়া যোৱা কি বজাৰ কৰাগৈ ৰণৰ কথাতে তুমি আগেই ক'লা নে তোমাৰহে প্লেনিং নেকি হা তাক কুটৰি শ্বপিং কৰিবলৈ উলিয়াইছে চাগে সেইকাৰণে তাৰ নামটো আগে লৈছা সি ওলাবলৈ কৈছে বুলি তুমিহে জানা আৰু নহয় মা মই তেওঁক যাওঁ বুলি কোৱা নাই তেওঁহে মোক ওলাবলৈ কৈছে সেয়েহে মই ওলালো ঠিক আছে বাৰু হ'ব দিয়া গৈ থাকা তোমাক আৰু এতিয়া কৈ একো লাভেই নাই তুমিতো ওলালা যেতিয়া আৰু যাবলৈ নালাগে বুলি ক'লে আকৌ তুমি আকৌ কান্দিহে দেখাবা তুমি আকৌ নাটকহে কৰিবা এখন হ'ব যোৱা হ'ব মা আহিছো আৰু শুনা ৰণক মিছামিচি টকা খৰচ নকৰাবা দামী বস্তু একো নল'বা সি যদি কিবা দৰকাৰী তাৰ বস্তু আছে সি ল'ব কিন্তু তুমি একো বস্তু নল'বা সি লগ ধৰিছে যাবা আৰু আহিবা হ'ব মা মই একো নলওঁ মোৰ একো লোৱা ইচ্ছাও নাই জানো তাইহে জানে আৰু তাইয়ে ওলাইছে নে ল'ৰাই ওলাবলৈ কৈছে ফুলেশ্বৰী সেইফালৰ পৰা ল'ৰা এটা আহিছে বুজিছ ইয়াকে সুধো সোধক চিনি পাবও পাৰে নহয় বোপা অলপ সময় ৰবা নেকি তোমাক মানে ঠিকনা এটা সুধো খুৰা ৰৈছো বাৰু কওকচোন বোপা এই চহৰলৈকে মোৰ ছোৱালীজনী বিয়া হৈছে মানে আমি প্ৰথম আহিছো ইয়ালৈ জোৱাইটোৰ নাম ৰণ বৰা তাক চিনি পোৱা নেকি সি একেবাৰে বিজনেছ কৰে আৰু মাক আছে আৰু তাৰ বাইক এগৰাকী আছে দেউতাক তাৰ ঢুকালে সি বিজনেছ কৰে দেউতাকৰ কোম্পানী 3টা আছে এতিয়া সিয়ে চলাই আছে এই চহৰতে থাকে তুমি বাৰু তাক চিনি পোৱা নি বোপা জানা যদি কোৱা ঠিকনাটো আহি একেবাৰে ভাগৰ লাগিছে গাড়ীয়ে বগাই আহি আৰু শেষেই নহৈছে আপোনালোক মানে হিয়াবোৰ মানে মাক দেউতাক দেখোন তুমি কি মোৰ ছোৱালীজনী চিনি পোৱা নেকি তেনে দেখোন তুমি ঠিকনাটো জানিবাই কোৱাচোন কোৱা বাবা ক'তনো আছে কোন ডোখৰতনো ঘৰটো আছে খুৰা খুৰী আপোনালোকে অলপ গ'লেই পাবগৈ গলি এটাই আছে সেই গলিটোৰ ফালে সোমাই গৈ থাকিব তাহাঁতৰ এই 3 নম্বৰ ঘৰটোৱে তাহাঁতৰ ঘৰটো আৰু বুজিছে উলিয়াবলৈ একো দিগদাৰ নহয় সেইটোৱে আপোনাৰ জীয়ৰীৰ ঘৰ ঠিক আছে বাৰু বোপা তুমি যে ঠিকনাটো দিলা বৰ ভাল পালো হেও তোমাক যে লগ পালো তাকেহে ধন্যবাদ নহ'লে আৰু আমি যে বিচাৰি নাপালোৱে হয় গৈ থাকো দিয়া তোমাক কেতিয়াবা আকৌ লগ পাম খুৰা খুৰী গৈ থাকক আপোনালোক ইমান দূৰৰ পৰা আহিছে বহুত ভাগৰি গৈছে জক আপোনালোক খাই বৈ অলপ জিৰাই ল'ব হ'ব বোপা তোমাক যে লগ পালো বহুত ভালেই হ'ল নহ'লে আমি চিনি নাপাই কৰবাহে পালোগৈহেঁতেন তুমি বাৰু ভাল ঠিকনাটো দিলা দেই বুজিছে খুৰা খুৰী মই ৰণৰ লগতে পঢ়া কলেজ ফ্ৰেণ্ড হয় মোৰ ঘৰ অলপ আগলৈ আছে মোৰ গাড়ীখন বেয়া হ'ল আকৌ সেয়েহে মই ইয়াত ডিলাৰত দিবলৈ আহিছোঁ তাকে বোলো হোটেলত কিবা এটা খাই যাওঁ বুলি আহিলোঁ আপোনালোক এনেদৰে লগ পালোঁ আপোনালোকক ভালেই হ'ল দিয়ক লগ পাই থাকিম তেনে আপোনালোক গৈ থাকক মোৰ জোৱাই লগৰে নেকি তেনে একেবাৰে ভালেই হ'ল আৰু দিয়া লগ পাই থাকিম ঐ তহঁতি যে অথনিৰ পৰা মা আৰু মোৰ খাই আছ তহঁত দুটা যাবিনে মাজনী তুমি অথনিৰ পৰা বৰ খঙেৰে কথাবিলাক কৈ আছা আমাৰ কথাটো এবাৰ বুজিবলৈ চেষ্টা কৰাচোন আমি ইমান ভুল সিদ্ধান্ত লৈ ভুল ঠিকনা লৈ ইয়াত সোমোৱাহি নাই নহয় এইটোৱে মোৰ মাজনী ঘৰ হয় কোন মাজনী কোন মাজনী ইয়াত কোনো তোৰ জীয়ৰীয়ে ইয়ালৈ বিয়া হোৱা নাই কৈ দিছোঁ এইখন ঘৰত মই আৰু মোৰ মাজনী থাকে আৰু ইয়াত কোনো নাই যা ইয়াৰ পৰা যা এনেই মাথা গৰম কৰিবলৈ নাহিবি আকৌ ক'ৰ পৰা যে আহে আৰু গাঁৱৰ পৰা আহিছে হেনো ভিক্ষাৰী জাত কিবা লাগে নি কিবা ভিক্ষা খুজিবলৈ আহিছ নেকি মোনা চোনা লৈ আহিছ যে মোনাত কি আনিছ ঠিকনাটো ৰণৰ বন্ধুৱেকহে দিছে সি জানো মিছাকৈ দিব আপুনি ৰণৰ মাক নহয় জানো আপুনিনো কিয় মিছা মাতিছে
আমাক আমাক আপুনি সঁচাকৈ চিনি পোৱা নাইনে? আমি দেখোন পৰিচয় দিছোৱে আমি হিয়াৰ মাক দেউতাক বুলি। মুঠতে তহঁত দুটা ইয়াৰ পৰা এতিয়া অতি সোনকালে ওলাই যা বুলি কৈছো নে, ওলাই যা। বিয়নী, আপুনি আমাক হয়তো আমি দুখীয়া কাৰণে আপুনি আমাক নিজৰ বিয়নী বুলি আঁকোৱালি ল'বলৈ বেয়া পাইছে। হ'ব দিয়ক, বেয়া পাইছে যদি আমি যামগৈ দিয়ক। কিন্তু এই মোনাটো ৰাখি থওক। বৰ হেঁপাহেৰে মাকে পিঠা বনাই আনিছে নহয়, তাইক খাবলৈ ক'ব। আৰু ময়ো হেঁপাহেৰে বহু বস্তুৱে জতাই লৈ আহিছোঁ। মোনাটো কিন্তু তাইক দি দিব। আমি গৈ থাকোঁ দিয়ক। গাঁৱৰ পৰা অনা তহঁতৰ এই পিঠা পনা মই কি কৰিম জান? কুকুৰক খাবলৈ দিম। জীয়েকলৈ আনিছে হেনো। যা, তহঁতি এতিয়া ওলাই যা। এতিয়া আমাৰ ঘৰৰ বাউণ্ডেৰীৰ ভিতৰলৈ যে কেনেকৈ সোমালি মুঠতে। এইটো আকৌ ৰতন নাই চাগে নহয়, এইটো ক'ৰবালৈ যাব পাৰে। সেয়েহে গেট খোলা থাকিলে কাৰণে তহঁতি সোমাই আহিলি চাগে। এতিয়া ওলাই যা, ওলা। বিয়নী, তেনে নকৰিব। বৰ মৰমেৰে বনাই আনিছোঁ, বৰ হেঁপাহেৰে বনাই আনিছোঁ ছোৱালীজনীলৈ। আপুনি তেনে নকৰিব। তাইক দি দিব, তাইক মোনাটো দি দিব আপুনি। আমাক কথা নকলেও সেই মোনাটো যে গাঁৱৰ পৰা মানুহ এজনে দি থৈ গ'ল বুলি কৈ দিব। আমাৰ কথা নকলেও হ'ব আপুনি। কিন্তু আপুনি এনে নকৰিব। বৰ মৰমেৰে বনাই আনিছোঁ নহয়, বৰ হেঁপাহেৰে আনিছোঁ। ঐ, তহঁতৰ দুটাক কুকুৰে খেদাব লাগে নেকি? কুকুৰটো মাতি দিওঁ নেকি? বৰ একেবাৰে ইয়াত গাঁৱৰ পৰা আহি একেবাৰে লেলিয়াই দেখাবলৈ আহিছে। জীয়েকৰ ঘৰলৈ আহিছে, বিহু খাবলৈ আহিছে। আমাৰ ইয়াত বিহু চিহু নাই বুজিছ। তহঁতৰ গাঁৱতহে ইমান বিহু মানি থাক। আমি ইয়াত বিহু মনাই থাকিবলৈ নাই। আৰু ক'ত ইয়াত বিহু খাবলৈ আহিছ? নিজৰ জীয়েকৰ ঘৰটো চিনি নাপাওঁ, লোকৰ ঘৰত সোমাবলৈ আহিছ। হ'ব দিয়া মাজনী, আমাৰ যদি ভুল হৈছে আমাক বেয়া নাপাবা, আমাক ক্ষমা কৰি দিবা। যদি ভুলতে তোমালোকক আমনি কৰিলোহি, আমি গৈ থাকোঁ দিয়া। কিন্তু এই মোনাটো মোৰ ছোৱালীজনীক দি দিবা। তাই দেখিলে গম পাব কোনে দি আহিছে এই টোপোলাটো। পিঠাখিনি কিন্তু নষ্ট নকৰিবা দেই। বৰ হেঁপাহেৰে যতনাই আনিছোঁ নহয়, তাইক দি দিবা। আমি কিন্তু ভুলতে এইটো ঘৰ সোমোৱাহি নাই। আমাক সেইটো ঠিকনা দিয়াৰ বাবেহে সোমাইছোহি। তোমালোকে আমাৰ লগত চাগে অন্যায় কৰিছা। হ'ব দিয়া, তোমালোকে কষ্ট পোৱাতকৈ অশান্তি পোৱাতকৈ আমি যাওঁগৈ। ফুলেশ্বৰী, ব'ল যাওঁগৈ ব'ল। তই জীয়ৰৰ ঘৰলৈ বৰ হেঁপাহেৰে আহিছিলি নহয়, দেখিছ কেনেকুৱা এখন ঘৰলৈ মোৰ ছোৱালী বিয়া হ'ল। সেয়েহে আমালৈ তাইৰ মনত নপৰে। ব'ল আমি যাওঁগৈ ব'ল। আজি ৰাতিটো ক'ৰবাত নহয় ফুটপাথত বা ৰাস্তাই ঘাটে ক'ৰবাত থাকিব লাগিব। আৰু ইয়াত এই চহৰত কাকো চিনি নাপাওঁ নহয়। ব'ল। হ'ব দে, মোনাটো যে চমজাই দিলি সেয়ে আমাৰ বাবে বহুতো বৰ হেঁপাহেৰে আনিছিলোঁ নহয় বস্তুবিলাক। তাই চিনি পালে নিশ্চয় তাই গম পাব সেই টোপোলাটো যে গাঁৱৰ পৰা কোনোবা আহিছিল। আমি ব'ল যাওঁগৈ। আহক, আজি ৰাতিটো ক'ৰবাত নহয় ক'ৰবাত এনেদৰে থাকিব লাগিব। এতিয়া আন্ধাৰেই হ'ল আৰু ক'ত ঘৰলৈ যাব পাৰিম? বাছো নাপাওঁ এতিয়া। যিকেইখন বাছ পাওঁ সেইকেইখন এতিয়া আৰু ঘূৰিলেগৈ। মাজনী, এই বুঢ়া বুঢ়ী দুটাক যে খেদি পঠালোঁ সেয়াই বহুত ভাল বুজিছা। ভাল বাবা আৰু হিয়া নাপালেহি দেই বজাৰৰ পৰা আহি, নহ'লে পোৱাহিহেঁতেন বৰ ডাঙৰ কথা হ'লহেঁতেন। ঐ, এই মোনাটো কি কৰা বাৰু? মোনাটো কি আছে চাওঁ, নহ'লে প্ৰয়োজনীয় বস্তুকেইটা থৈ দিওঁ আৰু পিঠা পনাবিলাক উৰক দি দিওঁ, নহ'লে পেলাই দিওঁগৈ। মা, যি কৰিলোঁ ঠিকেই কৰিলোঁ দিয়া। নহ'লে এইকেইটা গাঁৱৰ পৰা আহিছে নহয়, জীয়েকৰ ঘৰত বিহু খাবলৈ আহিছে। একেবাৰে গাঁৱৰ পৰা আহিছে জীয়েকৰ ঘৰত বিহু মনাবলৈ আহিছে। দিয়া, মোনাটো মোক দিয়া, মই ভিতৰলৈ লৈ যাওঁ। কিবা কিবি যদি প্ৰয়োজনীয় বস্তু আছে থ'ম, নহ'লে পেলাই দিম। হ'ব হিয়া, তুমি চিন্তা কৰি নাথাকিবা। তুমি মুঠতে আমাৰ ঘৰলৈ আহিবা। বিটু, মই গৈ আছোঁ। মা দেউতাক তুমি কিবা এটা খাবলৈ দিবাচোন। পোনে সেইটোৱে কৰিবা দেই। মই গৈ আছোঁ। ঠিক আছে, হ'ব বাৰু দিয়া। মই এতিয়া খুৰা খুৰীক আমাৰ ঘৰলৈ লৈ গৈছোঁ বাৰু। যি আশা লৈ আহিছিলোঁ, যি হেঁপাহ লৈ আহিছিলোঁ, সকলো শেষ হৈ গ'ল বোপা। আজি ভাল তোমাক এতিয়া এই ৰাতিখন লগ পালোঁ। তোমাক যদি লগ নোপোৱাহেঁতেন কি যে হ'লহেঁতেন। সঁচাকৈ বৰ বেয়া মানুহ এঘৰলৈ মোৰ ছোৱালীজনী বিয়া হৈ আহিলে। ময়ো আজি বৰ দুখিত অনুভৱ কৰিছোঁ। আপোনালোকক যে এনে ব্যৱহাৰ কৰি পঠিয়াই দিছে মাক আৰু বায়েকে।
চি এনেকুৱা মানুহ থাকিব লাগেনে বাৰু মানুহক এনেকুৱা ব্যৱহাৰ কৰিব পাৰিছে তাকো আপোনালোকক নাপায় নাপায় ব'লক হ'ব দিয়ক খুৰা খুৰী কৈনো কি লাভ আজি আমাৰ ঘৰতে থাকিব বৰ আশা লৈ আহিছিলোঁ অ' বোপা ছোৱালীজনীৰ ঘৰত বোলো বিহুত কেইদিনমান থাকিম নাই সেই আশা একোৱেই নহ'ল না তাইৰ মুখখন দেখিবলৈ পালোঁ না সেইখন ঘৰত আমি আদৰ পালোঁ একোৱেই নাপালোঁ অ' না আমাক খাবলৈ ঠাণ্ডা পানী এটোপা আছিলে বৰঞ্চ আমাক অপমান কৰি পঠিয়াই দিলে অ' বৰ দুখ পাইছোঁ আজি এতিয়া ঘৰলৈ যাবও নোৱাৰোঁ ৰাতিখন ক'ত থাকোঁ ক'ত নাথাকোঁ কৈ সেই ৰাস্তাতে এনেদৰেই বহি আছিলোঁ ভাল তুমি আমাক পালা ব'লক খুৰা ব'লক খুৰী হিয়া আমাৰ ঘৰলৈ আহিব এতিয়া মই তাইক খবৰ দিলোঁ তাই বৰ দুখ কৰিছে তাই পাবহি এতিয়া আপোনালোকে উঠক গাড়ীত 1 hour later. বহু আশা হেঁপাহ লৈ মা দেউতা এইখন ঘৰলৈ আহিছিল মোকতো যাবলৈ নিদিয়ে আপুনি এতিয়া মা আৰু বাইদেউ আমি নথকা সুযোগ লৈ কি কৰি পঠিয়াই দিলে ভাল বিটুৱে তেওঁলোকক ৰাস্তাৰ মাজত পালে অচিনাকি জেগাত আজিকালি মানুহবোৰ কেনেকুৱা কি হ'লহেঁতেন মোৰ মা দেউতা মই এক ছেকেণ্ডো ইয়াত থাকিব নোৱাৰোঁ মই মাহঁতৰ ওচৰলৈ যাওঁ বিটুহঁতৰ ঘৰলৈ যাওঁ ৰাতি এতিয়া 11 বাজক 12 বাজক মোৰ কোনো কথা নাই আপুনি নালাগে বুলি ক'লেই নহ'ব যি ব্যৱহাৰ কৰি পঠিয়ালে আপোনাৰ মা আৰু বাইদেৱে থাকক আপুনি মা আৰু বাইদেউৰ লগতে থাকক আপুনি সদায় তলতীয়া হৈ থাকক ময়ো আহিছোঁ মই মা দেউতাৰ লগতে থাকিম সেইখন ঘৰলৈ আৰু কেতিয়াও নাহোঁ মা আৰু বাইদেউ যি ব্যৱহাৰ কৰিলে সেই ব্যৱহাৰত মই বহুত কষ্ট পাইছোঁ আৰু মই নাহোঁ আপুনিও মা আৰু বাইদেউৰ দৰে হৈ পৰিল মোৰ মনটো বুজিবলৈ কোনোদিনেই চেষ্টা নকৰিলে এতিয়া এনেকুৱা অপমানিত হ'বলৈ মা দেউতা অপমানিত হৈ গ'ল হিয়া শুনাচোন প্লিজ এবাৰ শুনা মই আহিছোঁ আপুনি মোক বিচাৰি নাহিব মই মা আৰু দেউতাৰ লগত কাইলৈকে গাঁৱলৈ যামগৈ নালাগে আপুনি মোক নিজৰ পত্নী বুলি আঁকোৱালি ল'বলৈ আপুনি মোক নিজৰ পত্নী বুলি মোক সমাজত পৰিচয় দিবলৈ নালাগে মাথো আপুনি ভাল পাই বিয়া কৰালে কিন্তু তাৰপিছত আপোনাৰ দায়িত্ব শেষ সকলো মা আৰু বাইদেউৰ মতে আপুনি মোৰ মনটো বুজিবলৈ অলপো চেষ্টা নকৰে এতিয়াতো আপুনি ভাল পাব মা আৰু বাইদেউৰ মতে চলিব মই আহিছোঁ নিজস্ব বোলা সকলোবিলাকে নিজস্ব বুলি একোৱেই আপোনাৰ নাই সকলো আপুনি আনৰ মতে চলক আপুনি থাকক আপুনি মা আৰু বাইদেউৰ মতে মই আহিছোঁ মোক বিচাৰি কেতিয়াও নাহিব বিটুৱে কৈছে মা আৰু দেউতাই বৰ হেঁপাহেৰে মোলৈ বহু বস্তু আনিছিল মই সেয়েহে দেখিছিলোঁ কুকুৰকেইটা মুখৰ আগত যে ইমানবোৰ পিঠা ভাবিছিলোঁ ক'ৰ পৰা এইবিলাক পিঠা আহিল কিন্তু সেইবিলাক পিঠা মাই মোলৈ বনাই আনিছিল কিন্তু বাইদেউ আৰু মাই এইবিলাক কুকুৰক খাবলৈ দি দিলে বহুত কষ্ট পাইছোঁ এনে ব্যৱহাৰত হিয়া তুমি মোক মুঠতে নামাতিবা মই আহিছোঁ মা দেউতাৰ কাষলৈ তুমি থাকা বাইদেউ আৰু মাৰ লগত থাকা শুনাচোন হিয়া কি হৈছে ভাইটি কি হৈছে তহঁত দুটাই আঠনিৰ পৰা যে ইমান হুলস্থুল কৰি আছ আৰু সেইজনী হিয়াই কিয় ইমান কান্দি আছিল চিঞৰি কি হৈছে যি হ'বলৈ আছিল সেয়াই হৈছে যি হ'বলৈ তই আৰু মায়ে ইমান দিনে চেষ্টা কৰি আছিলি সেয়াই হৈছে মোৰ লগত একমাত্ৰ তহঁত দুজনীয়ে মোৰ জীৱনটো ধ্বংস কৰি দিলি এতিয়া হিয়াই মোক এৰি যাবলৈ বাধ্য হ'ল তই হিয়াৰ মাক দেউতাকক তহঁতে কিয় এনেকুৱা কৰি পঠিয়ালি কিয় ইমান অপমান কৰি পঠিয়ালি এনেকুৱা কৰিলি তহঁতি ৰণ তই বাইৰৰ লগত কি লাগি আছ মা তোমালোক দুজনীয়ে মোৰ জীৱনটো ধ্বংস কৰি পেলালা মোৰ নিজৰ মাজত নিজস্ব বুলি কথা এটা আছে নহয় সেইটো মই হেৰুৱাই পেলালো তোমালোকৰ কথা শুনি তোৰ আমি কি জীৱন ধ্বংস কৰিছো তোৰ আমি সকলোবিলাক ভালৰ কাৰণে কওঁ তই এতিয়া এইবিলাক কথা তই ওলোটাকৈ বুজিবলৈ লৈছ নেকি কোৱা মা তোমালোকে হিয়াৰ মাক দেউতাকক কিয় অপমান কৰি তেওঁলোকে ইমান হেঁপাহেৰে অনা বিহু বুলি পিঠাবিলাক তোমালোক দুজনীয়ে কুকুৰক খাবলৈ দিলা বস্তুবিলাক কিয় তোমালোকে পেলাই দিলা কিয় ইমান অপমান কৰি পঠিয়াই দিলা কিমান আশাৰে আহিছিল গাঁৱৰ পৰা ইমান দূৰণিৰ পৰা আহিছে মানুহকেইজনক তোমালোকে অপমান কৰি পানী এগিলাচ নিদিয়াকৈ নোখোৱাকৈ পঠিয়াই দিলা ইমান এনেকুৱা কৰিব পাৰিলা ভাইটি তোক এইবিলাক কথা কোনে এনেকৈ কৈছে ক'ত আহিছিল হিয়াৰ মাক দেউতাক নাই অহা নহয় এনেই মিছাতে তই এইবিলাক কিহৰ বাহানা বনাইছ কিহৰ তই এইবিলাকত জেঙত সোমাবলৈ লৈছ তোক সেইজনী হিয়াই তোৰ পৰা এৰি যাবলৈ এইবিলাক তাই নাটক কৰিছে দেখা নাই ইমান দিন নাটকে কৰি আহে তাই
হ'ব দে বাইদেউ, তোৰ কথা ইমান দিনে বহুত শুনিলো। এতিয়া আৰু মই নিজৰ মতে চলিম। মোৰো এতিয়া নিজস্ব বুলি কিবা এটা হৃদয়ত জাগি উঠিছে। মই মুঠতে এতিয়া হিয়াৰ লগত থাকিম। মই হিয়াৰ ওচৰলৈ যাওঁ। তহঁত দুজনী থাক, মা থাকা। তুমি নিজৰ ল'ৰাটোৰ জীৱনটোকে তুমি ধ্বংস কৰিবলৈ আগবঢ়াই দিছা। তুমি হিয়াকে নিজৰ বোৱাৰী বুলি আঁকোৱালি ল'ব নোৱাৰিলা। হা, তুমি বাইদেউৰ মতে তুমি এতিয়া সেয়েহে বাইদেউ এখন ঘৰলৈ উভতি আহিবলগীয়া হ'ল। বাইদেউ এইটো চৰিত্ৰৰ কাৰণে তুমি নিজৰ জীয়ৰীকো তুমি জীৱনটোৰ তুমি বৰ বেয়া ফালে গতি কৰাই লৈছা। তুমি জীয়ৰীৰ কথা মতে তুমি চলি আছা। হা, বাইদেৱে যিবিলাক কথা কয় সেইবিলাক কোনোদিনে ভাল সিদ্ধান্ত নহয়। তুমি নিজৰ বিবেকে একো সিদ্ধান্ত ল'ব নোৱাৰা। থাকা তুমি বাইদেউৰ কথা মতে তুমি উঠা বহা কৰিবা। মই আহিছো। শুনচোন, তই এনেকৈ কিয় গৈছে গৈ? তয়ো গলিগৈ, হিয়াও গ'লগৈ। এতিয়া দেখোন মই অকলশৰীয়া হৈ পৰিম। মাজনী, তই ভাইৰক ৰখিবলৈ কচোন ক। হ'ব দিয়া মা, তুমিও আৰু অলপ বেছি কৰা। দেখা নাই ভাইটি একেবাৰে কেনেকুৱা ডাঙৰ ডাঙৰ কথা কৈ গ'ল। মই তাক ৰখিবলৈ নকওঁ, গৈছে যাওক। তাৰ এতিয়া একেবাৰে তাৰ মানুহজনীয়ে ডাঙৰ হ'লগৈ। আমি তাৰ বাবে এতিয়া ডাঙৰ নহয়। হ'ব দিয়া, সি কৈ যলৈ যায় গৈ থাকক। তুমি তাৰ কাৰণে ইমান কান্দি মৰিব নালাগে। নহয় অ' মাজনী, আমি সঁচাকৈ বৰ ডাঙৰ ডাঙৰ ভুল কৰিছো ইমান দিনে। হা, তই চাচোন, হিয়াই মাকৰ ঘৰলৈ যাওঁ বুলি ক'লে আমি যাবলৈ নিদিওঁ। হা, তাই বিহুত মাকৰ ঘৰলৈ যাম বুলি কৈছিল, কিমান হেঁপাহেৰে। আৰু সেই হেঁপাহবিলাক আমি তাইৰ পৰা আজৰি আনিছো। তাই জানো এনেকুৱা আমি তাই কেনেকুৱা ব্যৱহাৰ কৰিলে এখন ঘৰত থাকিবলৈ মন যাব কচোন? আমি বৰ ডাঙৰ ভুল কৰিছো অ'। তাইৰ লগত বহু অন্যায় কৰি আহিছো ইমান দিনে। এতিয়া মানে তোমাৰো একেবাৰে বোৱাৰী আৰু পুত্ৰলৈ বহুত মৰম জাগিছে ন? মই এতিয়া তোমাৰ বাবে অদৰকাৰী হৈ পৰিলো। নহয় মাজনী, তই এবাৰকে নিজকে ভাবি চাচোন, আমি কি ভুল কৰা নাই। হা, হিয়া এইখন ঘৰলৈ বোৱাৰী হৈ অহাৰ কাৰণে আমি তাইক কিমান অত্যাচাৰ কৰোঁ। হা, তাইক আমি নিজস্ব মতে থাকিবলৈ নিদিওঁ। আমি এইবিলাক ভুল কৰা নাইনে বাৰু? তই এবাৰ ভাবিছা মাজনী, সেইবিলাক আমি বৰ ডাঙৰ ডাঙৰ ভুল কৰিছোঁ। তেওঁলোকৰ মাক দেউতাকক আমি অপমান কৰি কেনেদৰে পঠিয়াই দিলোঁ। মানুহক আলহী আহিলে মানুহক ভগৱান দৰে ভাবিব লাগে, কিন্তু আমি ইমান এনেকুৱা ব্যৱহাৰ কৰি পঠিয়ালোঁ। আমাৰ জানো সেয়া ভুল নহয়? আমাৰ জানো সেয়া আমি পাপ গোটাই লোৱা নাই জানো? হা, আমি এয়া বহুত ডাঙৰ ডাঙৰ পাপ কৰিছোঁ, বুজিছ মাজনী? মই এতিয়া আৰু এনেবিলাক ভুল কৰিব নোখোজো মাজনী, নোখোজো। মই বোৱাৰীক নিজৰ ছোৱালী হিচাপে আঁকোৱালি ল'বই লাগিব। আৰু মই ৰণকো মোৰ বুকুৰ পৰা আঁতৰি যাবলৈ কেতিয়াও নিদিওঁ। মই এতিয়া তাহাঁতৰ ওচৰলৈ যাব লাগিব। মই ক্ষমা খুজিব লাগিব। তই কি ভাব নাজানো। শুন, তয়ো এনেবিলাক ভুল নকৰিবি। হয়তো সেয়েহে তই সেইখন ঘৰৰ পৰা ইয়াত থাকিবলগীয়া হৈছেহি। তই তোৰ মা দেউতাক তই যেনেকৈ অসন্মান কৰ, কিন্তু সেইবিলাক ভুল হয়, মই এতিয়া বুজি পাইছোঁ। তেনেবিলাক ভুল মাজনী আজিৰ পৰা নকৰিবি। আজিৰ পৰা এইবিলাক কথা অকণমান ভাবি গুণি চাবি। এতিয়াৰ পৰা এইবিলাক কথা ত্যাগ কৰোঁ মাজনী। তই ভালদৰে মৰমেৰে বোৱাৰীজনীক মৰম কৰিবিচোন। তাইও তোক ভাল পায় নহয়। চাচোন, তাই কোনোবা দিনা তোক বেয়াকৈ কয় জানো? মই এতিয়া তোমাৰ এইবিলাক কথা শুনি থাকিব নোৱাৰোঁ। একেবাৰে এতিয়া দুখতে ডুব গৈ আছে। দুখৰ সাগৰত একেবাৰে সাঁতুৰি নাদৰি ঘূৰি ফুৰিছে। পুতেক আৰু বোৱাৰীয়ে গ'লগৈ যে। এনেহে সিহঁতি ইয়াৰ পৰা আঁতৰি থাকিব পাৰিব, এখন ঘৰৰ পৰা ঘূৰি আহিবই। কান্দি দেখাইছে একেবাৰে। অহংকাৰে পতন বুলি কথা এষাৰ আছে যে, সেয়াই মোৰ জীৱনত হৈছে। সেয়াই মই মাথো নিজকে নিজে হেৰুৱাই পেলালোঁ। বৰ ডাঙৰ ভুল কৰিছোঁ অ'। মই বিয়নীৰ ওচৰত ক্ষমা খুজিবই লাগিব। মই এতিয়াই যাব লাগিব, আৰু মোৰ ল'ৰা আৰু বোৱাৰীক কেতিয়াও আঁতৰাই ৰাখিব নোৱাৰোঁ।